ক্লাছ আমাৰ 2 ঘণ্টা এটা ক্লাছ 2 ঘণ্টাৰ হৈছিলে, দুটা হ'লে 4 ঘণ্টামান হৈছিলে দিনে। তাৰোপৰি নিজে পঢ়োৱাখিনি নিজে ক্লাছত ঘৰত চাইছিলোঁ আৰু। মা দেউতাকৰ সম্পৰ্কে কি ক'বা? মা দেউতাই গোটেই জাৰ্ণিটোত ছাপোৰ্ট কৰিলে আৰু 1 বছৰীয়া জাৰ্ণিটোত মাহঁতেও ছাপোৰ্ট কৰিলে আৰু দিয়াৰ পিছত আৰু সকলোৰে আশীৰ্বাদ আৰু চবৰে ৱেল উইচেছ বা এইটো ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ। আচ্ছা, অসমৰ ভিতৰত কেই নম্বৰ পজিশ্যন? মোৰ APS ৰেংক 32nd আছে। আৰু 32 পৰিকল্পনা কি ভৱিষ্যত? ভৱিষ্যতে যোনটো পষ্ট পাইছোঁ সেইটো যিমান পাৰোঁ নিজে ভালকৈ সেই পষ্টটোৰ যোনখিনি দায়িত্ব দিয়া হয় সেইখিনি ভালকৈ কৰিবলৈ চেষ্টা কৰিম। কোচিং লোৱা হৈছিলে নেকি? কোচিং লৈছিলোঁ, হয়। ঘৰত লৈছিলা? অনলাইন কোচিং লৈছিলোঁ SPM IS একাডেমীৰ পৰা গুৱাহাটীৰ। উঠি অহা প্ৰজন্মটোৰ কাৰণে কি পৰামৰ্শ দিবা? পৰামৰ্শ এইটো দিম, তেখেতসকলে জীৱনত যি কৰিব বিচাৰে সেইটোতে যাতে ভালকৈ নিজৰ এনাৰ্জি এফৰ্ট দি পেলাই যোনটো ফিল্ডতে বিচাৰে সেইটো ফিল্ডতে চেষ্টা কৰি পেলাই সেইটো ফিল্ডতে মন পচন্দৰ ফিল্ডত নিজে কাম কৰিবলৈ চেষ্টা কৰিব লাগে। সাফল্যত আৰু সন্তানৰ সাফল্যত মাক দেউতাকতকৈ আৰু কোন বেছি মানে বহুত সুখী হৈছোঁ, মানে বহুত ভাল লাগিছে। ক'ব পৰা নাই, মানে মুখেৰে মানে প্ৰকাশ কৰিব নোৱাৰি, ইমান মানে আনন্দিত হৈছোঁ। আপোনাৰ মনোভাৱ? নাই, সি কষ্ট কৰিছিলে, মানে সি শিলচৰ MTech কৰি আহিয়েই সময়ো বেছি নাপালে, প্ৰায় 3 মাহমানতে কোৰ্চটো কভাৰ কৰি আৰু যিমানখিনি কষ্ট এফৰ্ট দি পেলাই এইটো সাফল্য পাইছে আৰু। আমি সংবাদ মাধ্যমৰ পৰা আপোনালোকলৈ শুভেচ্ছা জনালোঁ। ধন্যবাদ।